মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি আনিছোঁ ভাৱ সম্প্ৰসাৰণ কৰা বা ভাৱ বহলাই লিখা অধিক মাছত বগলী কণা। পৰীক্ষাত আহিলে তোমালোকে এনেদৰে লিখিব পাৰা। অসমীয়া সাহিত্যত এটি অতি প্ৰচলিত যোজনা হ'ল অধিক মাছত বগলী কণা। আমি প্ৰায়ে এই যোজনাটো কোৱা শুনিবলৈ পাওঁ। মাছ বগলীৰ প্ৰিয় খাদ্য। মাছৰ সন্ধানত বগলী প্ৰায়ে নদ-নদী, খাল বিল, পুখুৰী আদিত থাকে। কিন্তু পানীত মাছ যেতিয়া বেছি হয় তেতিয়া কোনটো এৰি কোনটো ধৰিম ভাবি থাকোঁতেই মাছে পলাই পত্ৰং দিয়ে। বগলীয়ে চকুৰ আগত উভৈনদী মাছ পায়ো খাব নোপোৱাৰ বেদনাত ভুগিব লগা হয়। গতিকে আমি সকলোৱে জানো যে বগলীয়ে মাছ খাই ভাল পায়, বগলীৰ প্ৰিয় খাদ্য হৈছে মাছ। গতিকে মাছ বিচাৰি বগলী প্ৰায়ে নদ নদী, খাল বিল আদিবিলাকত ঘূৰি থাকে, মানে মাছ বিচাৰি থাকে বগলীয়ে। কিন্তু যেতিয়া পানীত যেতিয়া মাছ বেছি থাকে বা বাৰিষা কালত যেতিয়া মাছৰ উভৈনদী হয় তেতিয়া বগলীয়ে কোনটো ধৰিম যে কোনটো মাছ খাম কোনটো মাছ নাখাম এনেকৈ ধৰণে ভাবি থাকোঁতে মাছবিলাকে পলাই গুচি যায়, অৰ্থাৎ পলাই পত্ৰং দিয়ে। বগলীয়ে চকুৰ আগত উভৈনদী মাছ পায়, অৰ্থাৎ বহুত মাছ পায়ো খাব নোপোৱাৰ বেদনাত বগলীয়ে ভুগিব লগা হয়, খাব নোপোৱাৰ বেদনাত ভুগিব লগা হয়। গতিকে এই ফকৰা যোজনাটোৰ দ্বাৰা বা উক্ত ফকৰা যোজনাটোৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে মানুহে আশাত বন্দী হৈ থাকোঁতে যেতিয়া আশা পূৰণৰ উভৈনদী সুযোগ লাভ কৰে সেই সময়ত আনন্দত বিভোৰ হৈ পৰে আৰু সময়ৰ কৰ্তব্য পাহৰি যায়। ইয়াৰ ফলত আশা পূৰণ নহয়। গতিকে মানুহে অধিক পোৱাৰ আনন্দত নিজ কৰ্তব্য পাহৰি যোৱা অনুচিত। ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে যে আমি সকলো মানুহে আশা কৰোঁ যে এইটো বস্তু যদি মোৰ থাকিল হয়, মই যদি চৰকাৰী চাকৰি এটা পালোহেঁতেন, এনেকুৱা ধৰণে আমি যেতিয়া আশা কৰি থাকোঁ আৰু কেতিয়াবা নহয় কেতিয়াবা আমি সেই আশাটো পূৰণ কৰাৰ আমি সুযোগ লাভ কৰোঁ। তো সেই সময়খিনিত যদি আমি আনন্দত বিভোৰ হৈ পৰোঁ, আমাৰ যিখিনি আশা আছিলে সেইখিনি যদি আমি পাহৰি যাওঁ, গতিকে তেতিয়া কি হ'ব, আমাৰ আশা পূৰণ নহ'ব। গতিকে অধিক পোৱাৰ আনন্দত নিজৰ কৰ্তব্য কেতিয়াও আমি পাহৰি যাব নালাগে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোকক যদিহে আন কোনোবা ফকৰা যোজনাৰ বিষয়ে লিখি দিব লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। প্লেলিষ্ট ছেকশ্যনত গৈ তোমালোকে চাব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি